এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। আন্দোলন শেষ নহয়, আজিৰে পৰা মই অমৰণ অনশনত আৰম্ভ কৰিম। এইদৰে মন্তব্য কৰিছে আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ অনশন আৰম্ভ কৰিম বুলি মন্তব্য কৰিছে সিজেপিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে। আন্দোলন মুঠৰ ওপৰত কেতিয়াও শেষ নহয়। সোনম ৱাংচুকক আটক কৰাৰ পিছতে এই ঘোষণা কৰিছে আৰু দাবী পূৰণ নোহোৱালৈকে আন্দোলন অব্যাহত থাকিব বুলি হুংকাৰ প্ৰদান কৰিছে সিজেপিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে। জনাব চেষ্টা কৰিছো এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আন্দোলন শেষ নহয় এই বুলি মন্তব্য কৰিছে। আজিৰে পৰা মই অনিৰ্দিষ্ট কাললৈ অনশনত বহিম। আজিৰে পৰা অমৰণ অনশন আৰম্ভ কৰাৰ ঘোষণা কৰিছে সিজেপিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে। আন্দোলন শেষ নহ'ব বুলি স্পষ্ট মন্তব্য কৰিছে আৰু সোনম ৱাংচুকক আটক কৰাৰ পিছতে এই ঘোষণা কৰিছে। দাবী পূৰণ নোহোৱালৈকে আন্দোলন অব্যাহত থাকিব বুলি হুংকাৰ প্ৰদান কৰিছে। ঘটনাক কেন্দ্ৰ কৰি দিল্লীৰ যন্তৰ মন্তৰত তীব্ৰ উত্তেজনা অব্যাহত আছে। আমি কিছু সময় আগতে আপোনালোকক জনাইছিলোঁ যে যি শেহতীয়া খবৰ, দিল্লীৰ যন্তৰ মন্তৰত সোনম ৱাংচুকক অনশন মঞ্চৰ পৰা উঠাই লৈ গৈছে চিকিৎসাজনিত কাৰণত বুলি আৰক্ষীয়ে স্পষ্টীকৰণ দিছে আৰু যাৰ পিছতে যথেষ্ট সংখ্যক শ আৰক্ষী মোতায়েন কৰা হৈছিল দিল্লীৰ যন্তৰ মন্তৰ প্ৰতিবাদস্থলীত। আৰু এই প্ৰতিবাদস্থলীত অজস্ৰ যি আৰক্ষী মোতায়েন কৰা হৈছিল আৰু তাৰ পিছতে অভিজিত দীপকে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল আৰক্ষীৰ বিৰুদ্ধে। আৰু তাৰ পিছতে কিন্তু মঞ্চত উপস্থিত হৈ অভিজিত দীপকে সামাজিকভাৱে বহু ব্যয়বহুল কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে মন্তব্য কৰিছে দাবী পূৰণ নোহোৱালৈকে আন্দোলন অব্যাহত থাকিব। আৰু জনাইছে অভিজিত দীপকে যে আন্দোলন শেষ নহয়, আজিৰে পৰা মই অনিৰ্দিষ্ট কাললৈ অনশন আৰম্ভ কৰিম। আৰু দেশৰ প্ৰতিটো কোণত এই আন্দোলন আৰম্ভ কৰাৰ বাবে দাবী অনুগ্ৰহ কৰিছে তেওঁলোকে। আমি জনাইছোঁ এই মুহূৰ্তত সিজেপিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে অনুৰোধ জনাইছে সকলোকে যে এই আন্দোলন গঢ়ি তোলক আৰু শান্তিপূৰ্ণ আন্দোলনক চৰকাৰে হিংসাত্মক কৰিবলৈ চেষ্টা কৰিছে আৰক্ষী মোতায়েন কৰি, এই বুলিও মন্তব্য কৰিছে। আমি দেখুৱাইছোঁ এই মুহূৰ্তত আন্দোলন শেষ নহয়, আজিৰে পৰা মই আমৰণ অনশন আৰম্ভ কৰিম। আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ অনশনৰ হুংকাৰ প্ৰদান কৰিছে সিজেপিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে। আন্দোলন কেতিয়াও শেষ নহয়। সোনম ৱাংচুকক আটক কৰাৰ পিছতে এই মন্তব্য কৰিছে সিজেপিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে। আমাৰ হাতত মন্তব্য আছে, মন্তব্য মই ঋণিক ল'বলৈ আহ্বান জনাইছোঁ। शुरू कर रहा हूँ। हमारा 20 जुलाई का मार्च भी होगा और मेरा अनशन भी जारी रहेगा। इन लोगों को लग रहा है ये सोनम सर को अंदर करके इस सोनम सर को यहाँ से उठाकर आंदोलन खत्म कर सकते हैं। आंदोलन खत्म नहीं होगा। अपना अनशन शुरू कर रहा हूँ। मैं आज से अनशन अपना शुरू कर रहा हूँ। हमारा 20 जुलाई का मार्च भी होगा और मेरा अनशन भी जारी रहेगा। इन लोगों को लग रहा है ये सोनम सर को अंदर करके इस सोनम सर को यहाँ से उठाकर आंदोलन खत्म कर सकते हैं। आंदोलन खत्म नहीं होगा। अपना अनशन शुरू कर रहा हूँ। मैं आज से अनशन अपना शुरू कर रहा हूँ। हमारा 20 जुलाई का मार्च भी होगा और मेरा अनशन भी जारी रहेगा। इन लोगों को लग रहा है ये सोनम सर को अंदर करके इस सोनम सर को यहाँ से उठाकर आंदोलन खत्म कर सकते हैं। आंदोलन खत्म नहीं होगा। अपना अनशन शुरू कर रहा हूँ। मैं आज से अनशन अपना शुरू कर रहा हूँ। हमारा 20 जुलाई का मार्च भी होगा और मेरा अनशन भी जारी रहेगा। इन लोगों को लग रहा है ये सोनम सर को अंदर करके इस सोनम सर को यहाँ से उठाकर आंदोलन खत्म कर सकते हैं। आंदोलन खत्म नहीं होगा। अपना अनशन शुरू कर रहा हूँ। मैं आज से अनशन अपना शुरू कर रहा हूँ। हमारा 20 जुलाई का मार्च भी होगा और मेरा अनशन भी जारी रहेगा। इन लोगों को लग रहा है ये सोनम सर को अंदर करके इस सोनम सर को यहाँ से उठाकर आंदोलन खत्म कर सकते हैं। आंदोलन खत्म नहीं होगा।
को अंदर करके इस सोनम सर को यहाँ से उठाकर आंदोलन खत्म कर सकते हैं। आंदोलन खत्म नहीं होगा। अपना अंश বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন ফৰ বুকিং contact 7099013417 or visit 5th floor above Reliance Centro RG Burwar